হ'ব মই পোনে পোনে সমগ্ৰ দৃশ্য দেখুৱাবলৈ শান্তনুক মই অনুৰোধ কৰিছোঁ যাত্ৰা লগতে 12 সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে ইয়াৰ পৰা আৰম্ভ কৰিব আৰু ঠিক 12 কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছতে পুনৰ আহি এই জনসমুদ্ৰৰ মাজত প্ৰত্যেকৰে মুখত কেৱল হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব এই ভাগৱত যাত্ৰাৰ লগতে 12 সাংস্কৃতিক শোভাযাত্ৰা ভাগৱত ভ্ৰমণ কৰিব প্ৰায় 12 কিলোমিটাৰ পথ তেওঁলোকে ভাগৱত ভ্ৰমণ কৰিব আৰু ইতিমধ্যে ভাগৱত অস্থায়ী নামঘৰৰ পৰা পদাধিকাৰৰ বাবে লৈ আহি ইতিমধ্যে এই সংসদত তেওঁ কিছু সময় পূৰ্বে তেওঁ ৰাখি আৰু খন্তেক সময়ৰ পিছতেই এই ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব এয়া হৰিনামৰ ধ্বনিৰ মাজত প্ৰথমে সোমাই যাব বিচাৰিছোঁ হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম হৰিনাময় গুঞ্জৰিত হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে জ্যোতিপ্ৰসাদ সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ এয়া ভাগৱত ভ্ৰমণৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা এয়া আৰম্ভ হৈছে জ্যোতিপ্ৰসাদ সমন্বয় ক্ষেত্ৰৰ পৰা খন্তেক সময়ৰ পূৰ্বে ইতিমধ্যে ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে